নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 1 জুন তাৰিখৰ পৰা ৰাজ্যত নতুনকৈ 5টাকৈ নিয়ম সলনি হ'বলৈ গৈ আছে। কিন্তু কি নিয়ম নাজানিলে বিপদ হ'ব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 1 জুন তাৰিখৰ পৰা ৰাজ্যত নতুনকৈ 5টা নিয়ম সলনি হ'বলৈ গৈ আছে। আপডেটটো এবাৰ চাই লওক। 1 জুনৰ তাৰিখৰ পৰা দেশত আহিব 5টা নতুন পৰিৱৰ্তন। অৰ্থাৎ কি পৰিৱৰ্তন হ'ব আগলৈ চাওক। 1 জুনৰ পৰা ৰাজ্যত নতুনকৈ 5টা পৰিৱৰ্তন হ'ব। মুকলি হ'ব LPGৰ নতুন নিৰিখ, ড্ৰাইভিং লাইচেন্সৰ পৰা আদি কৰি কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। 1 জুন তাৰিখৰ পৰা দেশত আহিব 5টা নতুন নিয়ম। বিত্তীয় আৰু ব্যৱসায়িক নিয়ম সলনি হ'বলৈ গৈ আছে 1 জুন তাৰিখৰ পৰা। দেশবাসীৰ জীৱন যাপনত পৰিব প্ৰভাৱ। 1 জুন তাৰিখৰ পৰা ৰাজ্যত নতুনকৈ কেইবাটাও নিয়ম সলনি হ'ব। LPG চিলিণ্ডাৰৰ দামৰ পৰা বেংকিং নিয়ম আৰু চোলাৰ পশুপালন আঁচনিতো কেইবাটাও নতুন নিয়ম আৰম্ভ কৰিব। পাকঘৰৰ পৰা পকেটলৈকে সকলোতে পৰিৱৰ্তন আহিব। নতুন পৰিৱৰ্তনৰ সৈতে আগবাঢ়িবলৈ পৰিকল্পনা কৰক ঘৰৰ মাহেকীয়া নতুন বজাৰৰ নিৰিখ। 1 জুন নিশাৰ পৰাই মুকলি হ'ব LPGৰ নতুন দাম। অৰ্থাৎ কিমান টকালৈ বৃদ্ধি হ'ব সবিশেষ জানিব। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সন্দৰ্ভতো আহিব নতুন খবৰ। এইবাৰ বৃদ্ধি পাব পাৰে LPGৰ ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ দাম বুলি ঘোষণা কৰিছে। লগতে বিমান ইন্ধন আৰু CNG-PNGৰ দামতো 1 জুনৰ পৰা আহিব ডাঙৰ পৰিৱৰ্তন। বিমান ইন্ধনৰ দাম বৃদ্ধি হ'লে বৃদ্ধি পাব পাৰে বিমানৰ ভাড়া বুলি ঘোষণা কৰিছে। লগতে CNG-PNG পুনৰ মূল্য বৃদ্ধি হ'লে বৃদ্ধি পাব গাড়ীৰ ভাড়াও বুলি ঘোষণা কৰিছে। লগতে ক্ৰেডিট কাৰ্ডক লৈও 1 জুনৰ পৰা আহিব নতুন পৰিৱৰ্তন। ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু মাচুলৰ গাঁথনি সংশোধনৰ বাবে বহুকেইটা বেংকক সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ নিয়ম। লগতে 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্স লোৱাৰ প্ৰক্ৰিয়া সহজ হৈ পৰিব বুলি ঘোষণা কৰিছে। লগতে ড্ৰাইভিং টেষ্ট দিবলৈ চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং স্কুলত টেষ্টত উত্তীৰ্ণ হ'লে লাভ কৰিব ড্ৰাইভিং লাইচেন্স। PM সূৰ্যঘৰ চলাৰ আঁচনিৰ পৰিৱৰ্তনক লৈও চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। ফ্ৰী বিজুলী ৰাজসাহায্য পঞ্জীয়নৰ নিয়মত অনা হ'ব সাল-সলনি। 1 জুনৰ পুৱাৰে পৰা এই নিয়মসমূহ সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। 1 জুন তাৰিখৰ পৰা ৰাজ্যত এই 5টাকৈ নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। 1 জুন তাৰিখৰ ৰাতিৰ পৰাই আপোনালোকে গম পাব LPGৰ নতুন দাম। অৰ্থাৎ কেইটকালৈকে বৃদ্ধি হ'ব সবিশেষ জানিব। লগতে বেংকিং সেৱাতো নতুন কেইবাটা আপডেট আহিছে। আপোনালোকে যদি বেংকৰ KYC আপডেট কৰা নাই তেনেহ'লে অতি শীঘ্ৰে KYC সমূহ আপডেট কৰি ল'ব। লগতে বেংকৰ লগত আধাৰ কাৰ্ড যদি লিংক কৰা নাই তেনেহ'লে KYC সমূহ আপডেট দি লওক অতি শীঘ্ৰে, কিয়নো 1 জুন তাৰিখৰ পৰা কেইবাটা নতুন নিয়ম বৃদ্ধি হ'বলৈ গৈ আছে বা সাল-সলনি হ'বলৈ গৈ আছে। গতিকে ৰাজ্যবাসীৰ মাজলৈ এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।